অবশেষত আহি গ'ল মেট্ৰিকৰ ফলাফল ঘোষণাৰ চূড়ান্ত তাৰিখ। যে কোন তাৰিখতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব ইয়াৰ চূড়ান্ত খবৰ আপোনালোকক জনাব বিচাৰো প্ৰমাণ সহকাৰে যে ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু লেটেষ্ট আপডেট সদায় লাভ কৰিব পাৰে। প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ এই যি তাৰিখ এই তাৰিখটো এটা অথেন্টিক সোৰ্সৰ পৰা মই লাভ কৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলটো 2-3 বছৰৰ পৰা ফলো কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি অৱগত যে প্ৰতি বছৰেই মই এনেদৰে এটা ভিডিঅ' শ্বেয়াৰ কৰি থাকো আৰু এই যি তাৰিখটো শ্বেয়াৰ কৰো এইটো কিন্তু কনফাৰ্মড হয় যিহেতু এই খবৰটো মেট্ৰিক আৰু এইচএছৰ ফলাফল ঘোষণাৰ এটা এপ্লিকেশ্যন ফাৰ্ষ্ট ৰিজাল্ট এই এপ্লিকেশ্যনৰ মানুহজনৰ পৰা মই লাভ কৰি থাকো। তো এইবাৰো এই মানুহজনক মই যেতিয়া কালি সুধিছিলো যিহেতু এটা খবৰ সৰ্বত্ৰে বিয়পি পৰিছিল যে 10 এপ্ৰিলত ফলাফল দিয়া হ'ব বুলি বহু ৱেব পৰ্টেল নিউজ চেনেল আনকি নিউজ লাইভত এই খবৰটো প্ৰকাশিত হৈছিল। তাৰপিছতে মই ভিডিঅ' দিছিলো কিন্তু ভিডিঅ' দিয়াৰ লগে লগে মই তেওঁক সুধিছিলো যে উইল আছাম ক্লাছ 10th ৰিজাল্ট বি ডিক্লেয়াৰ্ড অন টুমৰো। এই মেছেজটো মই কিন্তু কালি দিছিলো, আপোনালোকে দেখিব ইয়াতে ইয়াষ্টাৰডে লিখা আছে। তেওঁ ৰিপ্লাই দিছিলে ৰিজাল্ট 11/4/2025 অৰ্থাৎ 11 এপ্ৰিলত দিয়া হ'ব বুলি। তাৰপিছতে মই ৰিপ্লাই দিছিলো ইজ ইট কনফাৰ্ম, তেওঁ ৰিপ্লাই দিয়া নাই আৰু তেওঁ ৰিপ্লাই নিদিয়াৰ বাবে মই আজি আকৌ এবাৰ এই তাৰিখটো কনফাৰ্ম কৰাৰ বাবে আকৌ এবাৰ মেছেজ কৰিছিলো যে কাইলৈ অৰ্থাৎ 11 এপ্ৰিলত ফলাফল দিয়া হ'বনে সঁচাকৈ। তেওঁ ইয়াতে ৰিপ্লাই দিছে ইয়েছ। ইয়াৰ পিছতে মই তেওঁক সুধিলো যে এই যিটো খবৰ বা এই ফলাফলৰ যিটো তাৰিখ এইটো মই ইউটিউবত শ্বেয়াৰ কৰিব পাৰিমনে। তেওঁ ৰিপ্লাইত কৈছে হয় পাৰিব। তাৰপিছতে এই ফলাফল ঘোষণাৰ যিটো টাইম এই টাইমটো মই তেওঁৰ পৰা জানিব বিচাৰিছিলো। ইয়াৰ বাবে মই তেওঁক টাইমটো যেতিয়া সুধিছিলো যে ফলাফল কোন টাইমতে কাইলৈ দিয়া হ'ব তেওঁ ইয়াতে ৰিপ্লাই দিছে 10:30 তো ইয়াৰ অৰ্থ হৈছে আপোনালোকে 11 এপ্ৰিল অৰ্থাৎ কাইলৈ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব 10:30। তো আপোনালোকে এই যিটো এপ্লিকেশ্যন ফাৰ্ষ্ট ৰিজাল্ট এই এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে। মই আপোনালোকক দেখুৱাই দিছো প্লে ষ্টৰৰ পৰা আপোনালোকে ফাৰ্ষ্ট ৰিজাল্ট সাৰ্চ কৰিলে এইটো লাভ কৰিব আৰু এইটো আপোনালোকে ডাউনলোড কৰি ইয়াৰ পৰা নিজৰ মেট্ৰিক ৰিজাল্ট বা এইচএছৰ ৰিজাল্টটো আপোনালোকে এই এপ্লিকেশ্যনৰ পৰা চেক কৰিব পাৰিব। তো এই এপ্লিকেশ্যনৰ পৰা আপোনালোকে সহজে নিজৰ মাৰ্কশ্বিটখন ডাউনলোড কৰি ৰিজাল্ট চেক কৰিব পাৰিব আৰু মই আশা ৰাখিছো সকলোৰে যাতে ফলাফল ভাল হয় আৰু এই খবৰটো মই আগতীয়াকৈ শ্বেয়াৰ কৰিছো যাতে আপোনালোকে নিশ্চিত হ'ব পাৰে যে ফলাফল আচলতে কেতিয়া ঘোষণা কৰা হ'ব। তো ভিডিঅ'টো আপোনালোকে সকলোলৈ শ্বেয়াৰ কৰি দিব। Thank you. Thanks for watching.